তেল মাৰিবৰ কাৰণে এনেকুৱা এটা লেভেললৈ গুচি যায় নহয়, মুখ্যমন্ত্ৰীয়ে যিটো ক'ব মানে তাতকে আৰু 10 গুণ ওপৰত কৈ দিব তাৰমানে। যে মানে মানুহ অসমত কিন্তু জন্ম হৈছে দেই। আৰু বিশেষকৈ আপোনালোকৰ সাংবাদিকৰ মাজত কিন্তু সাংবাদিক নহয়, এইটো আচলতে মালিকী সাংবাদিক, অলপ মালিকাই সাংবাদিক কেইজনমান আছে, এইটো সাংবাদিক নহয় একচুৱেলি। তেওঁলোক এনেকুৱা কিবা এটা চলায়ো লগতে সাংবাদিক আছিলে আগতে, এতিয়া নহয়। এতিয়া বেছিক কামটো হ'ল চৰকাৰৰ লগত দালালি। সেই মানুহকেইটাই এনেকুৱা ধৰণৰ এটা কথা কৈ দিয়ে নহয় যে মানুহবিলাকে আৰু বহুতে আৰু সেইটোকে আৰু ভাবি থাকে। এইটো নহয়, একদম মিছা কথা। অসমৰ কেইজনমান সাংবাদিকে কৈছে যে এই আন্দোলন কৰাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহে। সব 2 নম্বৰী সাংবাদিক বাৰু। আন্দোলন কৰাৰ কাৰণে নহয়, ইয়াত একদম ক্লিয়াৰ কৈ দিছে, নেশ্যনেল নিউজত ANIত আহি গৈছে যে জাপানৰ প্ৰধানমন্ত্ৰীৰ টাইট শিডিউল আছে। তেওঁ জাপানত কেইবাটাও দৰকাৰী প্ৰগ্ৰেম ওলাইছে, যাৰ কাৰণে তেওঁ ভাৰতলৈ আহি অকল কেপিটেলতহে, দিল্লীতহে অকল প্ৰগ্ৰেম কৰি ঘূৰি যোৱাৰ চিন্তা কৰিছে। আমাৰ নগৈ গৈ বাতৰি পোৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভৰি মালিচ কৰি থকা সাংবাদিক কেইটামানে লিখিয়ে দিলে একদম গোটেই হুলস্থুল। বোলে আন্দোলনকাৰী বিলাকৰ কাৰণে কি নাম আছিলে ছবি অঁকা মাৰ্চেল বৰুৱাৰ কাৰণে বোলে এইবাৰ নাহিলে। কোনোবাইতো কৈছে বোলে এই কৃষক মুক্তিৰ কাৰণে ৰাইজৰ দলৰ কাৰণে নাহিলে। হেৰ বাপুহঁত, ততে এইটো অকণ চাই লবিচোন। ইয়াত কি লিখিছে? In view of this and the additional logistic issues connected to a visit outside the capital, the visit is likely to be held in Delhi. Clearly কৈছে, given PM Takaichi's domestic commitment, শুনি ল'ব দেই, ঘৰুৱা নিজৰ দেশখনত কিছুমান কমিটমেন্ট আছে, কাৰ্যসূচী আছে। The window between her proposed arrival in India and her departure is quite tight. গতিকে অহাটো আৰু যোৱাটো বৰ টাইট প্ৰগ্ৰেমত আহিছে, সেইকাৰণে তেওঁ দিল্লীতে প্ৰগ্ৰেম কৰিব, দিল্লীৰ পৰাই ঘূৰি যাব বুলি ভবা হৈছে। আৰু লগতে লজিষ্টিক কিছুমান ইছ্যুজ থাকে। লজিষ্টিক ইছ্যুজ মানে নিশ্চয় আপোনালোকে জানে যে দিল্লীৰ বাহিৰত যদি কিবা এটা প্ৰগ্ৰেম কৰিবলৈ হয়, তাৰ কাৰণে প্ৰথমতে বেলেগ বেলেগ ইছ্যুজ বিলাক চাবলগীয়া হয়। কিহত আহিব, কিহত যাব, কি খাব, কেনেকে থাকিব, কেনেকে অহা যোৱা কৰিব। এইবোৰ ধনী দেশৰ প্ৰাইম মিনিষ্টাৰ, আমাৰ ইয়াৰ পানীয়ে নাখায়। নিশ্চয় আপোনালোকে জানে, আমেৰিকাৰ প্ৰাইম মিনিষ্টাৰ আহিলে, প্ৰেচিডেণ্ট আহিলে সদায় আমেৰিকাৰ পৰা পানী লৈ আহে। আমাৰ ইয়াত এক টোপালো পানী নাখায়, জানে নহয়। ভাত খোৱাটো বাদেই দিয়ক, আনকি পায়খানা কৰি শৌচটো আমাৰ ইয়াত পেলাই থৈ নাযায়, শৌচটো আকৌ ব্ৰিফকেছত ভৰাই লৈ যায়। গতিকে চব বেছি চাই মেলিহে গোটেই বস্তুবিলাক লয়। আমি কিন্তু অহাটো বিচাৰিছিলো দেই, মই অন্তত ব্যক্তিগতভাৱে জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰিছিলো। আৰু যোৱাবাৰো কা আন্দোলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিলে, নোহাৰ কাৰণে সদায় মোকে দুখ দি থাকে। বিধানসভাতে মোক কয় বোলে ইমান বস্তু জাপানৰ প্ৰধানমন্ত্ৰীয়ে দিলেহেঁতেন, একদম অসমৰ নিবনুৱা সমস্যা বহুত কমিলেহেঁতেন, বহুত ইণ্ডাষ্ট্ৰী দিলেহেঁতেন। মই কৈছো পৃথিৱীৰ কোন দেশে কাক আহি কোন প্ৰধানমন্ত্ৰীয়ে এনেকে ইণ্ডাষ্ট্ৰী দি আমাৰ নিচিনা দুখীয়া ৰাজ্য এখনক ধনী কৰি থৈ গৈছে? কিমানটা কাম দিছে এনেকে। জাপানৰ প্ৰধানমন্ত্ৰীটো বাদ দিয়ক, আমেৰিকাই সেই কিটো দিছে। আমেৰিকাৰ পাছত ধনী দেশখন চীন, UK কি দিছে আমাক? জাপান আহিলে মানে এনেকুৱা জপিয়াই থাকে। অহাটো ভাল, জাপানৰ প্ৰধানমন্ত্ৰী আহিব, আমেৰিকাৰ ৰাষ্ট্ৰপতি আহক, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আহক, আমাৰ মেলনিও আহক। মেলনি আহিলেতো আমাৰ ইয়ালৈ আনিলে আৰু বেছি ভাল পাম। প্ৰধানমন্ত্ৰীৰ লগত আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত খোজকাঢ়িব পাৰিব, আমি দীঘলীয়াকে চাব পাৰিম। আৰু ইয়াত আমাৰ লাইভে হৈ থাকিব, লাইভ নোহোৱাখিনিও আমি কিবা কিবি খা খবৰ পাম। গতিকে আমাৰতো কোনো আপত্তি কৰিবলগীয়াই নাই, মোৰ মতে সঁচাকে কৰিবলগীয়া নাই। মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিব আৰু প্ৰধানমন্ত্ৰীৰ লগত কোনোবা ৰাষ্ট্ৰপ্ৰধান আহিব, যিকোনো এজন অসমীয়া মানুহে সেইটো ৱেলকাম কৰে। কিন্তু সেইটোক লৈ এটা একদম যে ডাঙৰ এখন মানে হেৰি দেখুৱাই দিয়ে যায়, মানে পৃথিৱী এখন দেখুৱাই দিয়ে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখন এখন বেলেগ পৃথিৱী হৈ যাব। এই বস্তুটোকে আমি খালি অলপ হেৰি কৰো, এইবিলাক মিছা কথা। এইবিলাক কথা কোৱাটোক মই সেইকাৰণে কৈছিলো যে এইবিলাক কথা প্ৰচাৰ কৰি থকাতকে ঘূৰাৰ কাৰণে ঘাঁহ কাটি থকাটো বেছি ভাল। কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰো। আৰু এতিয়াও মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাও, আপুনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতক প্লিজ। আপুনি আমাক জাপানৰ প্ৰধানমন্ত্ৰী অনাৰ ব্যৱস্থা কৰক। কিবা এটা যদি পাওঁ কি বেয়া হয়, ইণ্ডাষ্ট্ৰী এটা পালে কি বেয়া হয়। আমি দুখীয়া ৰাজ্য, গোটেই ডেকা ল'ৰাবিলাক বেংগলোৰত গৈ মৰিছেগে, চেন্নাইত গৈ মৰিছেগে, গুজৰাটত গৈ মৰিছেগে, কেৰেলাত গৈ মৰিছেগে। প্ৰত্যেক দিনাই আপুনি চাওকচোন, 1, 2, 5টা ল'ৰা মৰে তাত প্ৰত্যেক দিনাই। কি কৰিবলৈ গৈছে? 18,000, 14,000 টকাৰ চিকিউৰিটি গাৰ্ড বা হোটেলৰ বয়, সেই কাম কৰিবলৈ গৈ ল'ৰা ছোৱালী মৰি আছে তাত। গতিকে ইয়াত যদি এটা ইণ্ডাষ্ট্ৰী হয়, বা ইণ্ডাষ্ট্ৰীটো বাদেই দিয়ক, অলপ যদি পইচাও দি যায়, ডলাৰত যদি কেইটামান পইচাও দি যায়, সেইটো যদি গৈ 5,000 কোটি মান টকাও হয়গে, সেইটোতো কম কথা নহয় আমাৰ কাৰণে, সেইটো পাব লাগে। কিন্তু যি ধৰণে এওঁলোকে প্ৰচাৰ কৰে এইটো অনৰ্থক কথা এটা। আৰু সেইকাৰণে মই ANI নিউজটো মানে প্ৰিণ্ট আউট উলিয়াই থৈ দিছো। ANI নিউজটোত ক্লিয়াৰলি কৈ দিছে যে জাপানৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেওঁৰ ডমেষ্টিক যিটো প্ৰগ্ৰেম সেইটো বহুত টাইট আছে, সেইকাৰণে ইয়ালৈ আহোঁতে আৰু ইয়ালৈ যোৱা কথাটো তেওঁ খুব মিলাইহে আহিব পাৰিব। আৰু সেইকাৰণে তেওঁ কৈছে যে তেওঁ দিল্লীতহে প্ৰগ্ৰেম কৰিব, কেপিটেলতহে প্ৰগ্ৰেম কৰিব, বাহিৰত প্ৰগ্ৰেম কৰা নকৰাটো এতিয়া নিশ্চিত নহয়। অৰ্থাৎ গুৱাহাটীলৈ অহা নহাটো
নিশ্চিত নহয়। সেই কথাটো আকৌ আমাৰ মহামহিম কোনোবা ভূঞা ডাঙৰীয়া কোনোবা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ তেল মাৰিবৰ কাৰণে এনেকুৱা এটা লেভেললৈ গুচি যায় নহয়, মুখ্যমন্ত্ৰীয়ে যিটো ক'ব মানে তাতকে আৰু 10 গুণ ওপৰত কৈ দিব তাৰমানে। কি বুলি কয় এইটো, কিবা অসমীয়া এটা জতুৱা ঠাঁচ আছিলে মানে হেৰিয়াক ভাল পাবৰ কাৰণে এই লেভেলত কথা কৈ দিয়ে যে মানে মানুহ অসমত কিন্তু জন্ম হৈছে দেই। আৰু বিশেষকৈ আপোনালোকৰ সাংবাদিকৰ মাজত কিন্তু বেছিভাগ সাংবাদিকে ভাল, শ্ৰদ্ধেয় আৰু ফাইটাৰ, কষ্ট কৰি কাম কৰে। কিন্তু এই মানে সাংবাদিক নহয়, এইটো আচলতে মালিকী সাংবাদিক, অলপ মালিকাই সাংবাদিক কেইজনমান আছে, এইটো সাংবাদিক নহয় একচুৱেলি। তেওঁলোক এনেকুৱা কিবা এটা চলায়ো লগতে সাংবাদিক আছিলে আগতে, এতিয়া নহয়, এতিয়া বেছিক কামটো হ'ল চৰকাৰৰ লগত দালালি। সেই মানুহকেইটাই এনেকুৱা ধৰণৰ এটা কথা কৈ দিয়ে নহয় যে মানুহবিলাকে আৰু বহুতে আৰু সেইটোকে আৰু ভাবি থাকে। এইটো নহয়, একদম মিছা কথা। গতিকে মই আপোনালোক সকলোকে কোনেও যেন আকৌ সেইটোৰ কাৰণে হেৰিয়াক জেললৈ পঠিয়াই লগা ব্যৱস্থা নকৰে আৰু দেই, মাৰ্চেল বৰুৱা। এই ল'ৰাটো এনে ছবি এখন আঁকিছে উৎসাহত, ইমান টেনচনত ছবি এখন আঁকিছে, সেইটো মানুহটো এতিয়া এনেই জেলত পঠিয়াই দিব এতিয়া মিছা মিছিকে। এইটো নহব। আৰু তাকতো জেলত পঠিয়ালে বা ময়ো চিএমৰ ঘৰ ওলাই যামগে, এইটো ঠিক। এইটো নহয়, এনেকে নহয় কথাবিলাক। ঠিক আছে, তাতকে আৰু অলপ ভাল যদি বনাব পাৰে, বনাবলে তেনেকুৱা কোনোবা আমাৰ যদি বনোৱা মানুহ আছে, ছবি অঁকা মানুহ আছে, চিত্ৰশিল্পী আছে, ময়ে স্পন্সৰ কৰি দিম ৰং চং খিনি। আহক, আমাৰ ঘৰৰ ওচৰতে আজিকালি অভাৰব্ৰিজ হ'ল, ইয়াতে এখন ডাঙৰ বনাও, অলপ ভাল জনা। মাৰ্চেলে নিজৰ ক্ষমতাৰে যিটো পাৰিছে কৰিছে, তাৰ নিজৰ ডেডিকেশ্যনৰ সৈতে নিজে যিটো পাৰিছে, মই সেইটোক সেইকাৰণে নিন্দা কৰিব নোখোজো, সেইটোক মই বেয়াকে ক'ব নোখোজো। মাৰ্চেলৰ প্ৰচেষ্টা শুভ, কিন্তু যদি তাতকে ভাল অঁকা মানুহ আছে মই স্পন্সৰ কৰিম। ৰং, বাঁহ, যিমান যি কাম লাগে সেইবিলাক চব মই দিম। আহক, ডাঙৰকে আঁকিম, বহুত ডাঙৰকে, মানে একদম গুৱাহাটী সোমালেই দেখিব পৰাকে, প্ৰথম আমাৰ জুবিন দাকে দেখে মই পুৰা যিমান খৰচ হয় সিমানটো দিম। আনকি যদি শিল্পীজনক ৰেমুনাৰেশ্যনো দিব লাগে সেইটোও দিম। কিন্তু এটা ল'ৰাই চব প্ৰণোদিত হৈ আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ ওপৰত এখন পৰ্ট্ৰেইট আঁকিছে, কি কয় এইটো, মুৰাল এটা আঁকিছে, সেইটোক আমি আৰু সমালোচনা কৰাটো উচিত নহয়।